সমগ্ৰ অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই আজি বৰহাট গ্ৰামীণ বিকাশ বেংকৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে সমগ্ৰ অসমত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অত্যধিক পৰিমাণে মূল্য বৃদ্ধি হোৱাত অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম চৰকাৰ কাম নাই বিজেপি গোবেক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ফণী ভূষণ চৌধুৰীৰ কাম নাই মূল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে চৰকাৰক সমালোচনা কৰি পৰিস্থিতি উত্তাল কৰি তোলে আজি আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী কৰিছোঁ যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী যি মূল্য বৃদ্ধি হৈছে ৰোধ কৰিব পৰা নাই গতিকে অতি সোনকালে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি যাতে ৰোধ কৰে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি হকেনি প্ৰদান কৰিছোঁ অন্যথা ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী আমি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ম বুলি আমি ইয়াৰ পৰা সকীয়াই দিছোঁ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই আজি যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী আৰু সৰ্বানন্দ সোণোৱাল প্ৰতিনিধি দাহ কাৰ্যসূচীৰে আমি সকীয়াই দিছোঁ আৰু আমাৰ এক কথা স্পষ্ট যে অত্যাৱশ্যকীয় সামগ্ৰী যেতিয়া আকাশলংঘী মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি অতি সোনকালে ৰোধ কৰিব লাগিব আৰু যদি ৰোধ নকৰে অতি শীঘ্ৰে আমি ছাত্ৰ সন্থাই এক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আৰু এই আন্দোলনৰ আমি গঢ়ি তুলিম আৰু এই আন্দোলনৰ সম্পূৰ্ণ যি যাৱতীয় আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি ফণী ভূষণ চৌধুৰীক অতি শীঘ্ৰে আমি মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰহাটৰ পৰা ৰুস্তম গগৈ, অসম টুডে।